মোৰ দিগন্ত ককাই আৰু এইফালে আছে মোৰ গোহাঁই দা আমি বহুত দিন পিছত লগ পাইছোঁ এইকেইটাক দেই মজা লাগে ঠিক আছে আৰু এইফালে লগ পাইছোঁ বন্ধু কুটুম আমাৰ ৰৌদ্ৰ খেত হ'ল আৰু আপোনাৰ চেতিয়াক চিনি পাইছে নিশ্চয় আপোনালোকে আৰু মোৰ লগত আছে এইফালে মোৰ আমাৰ ককাই এইজন ককাই এইজন মোৰ কুটুম আৰু এইফালে আছে মোৰ মহা এইফালে কুটুম লগ পাইছোঁ আজি বহুত দিনৰ পিছত লগ পাইছোঁ এই সংগ্ৰাম কৰিবলৈ জনজাতিকৰণৰ কাৰণে আহিলোঁ দেই ধন্যবাদ ৰাতিটোৰ কাৰণে আহিলোঁ বহুত ভাল লাগিছে বহুত মানুহ হৈছে ভাবিব নোৱাৰি আৰু হাজাৰ হাজাৰ মানুহ যিহেতু অসম চৰকাৰে এবাৰ মানে অনুৰোধ জনাইছে যে আমাক জনজাতিকৰণটো লাগে মৰাণ জাতিটো আমাৰ এই অসমত যে এতিয়া নহয় আগতে পাব লাগিছিলে বহুত দেৰিয়ে হৈ গৈছে এইটো ময়ো অসম চৰকাৰক অনুৰোধ জনাম যাতে অতি শীঘ্ৰে মৰাণ জাতিটোক ST প্ৰদান কৰিব লাগে এইটোতো বাধ্য আছিলেই আগতে দিব লাগিছিলে কিন্তু বহুত পলম হৈ গৈছে এতিয়া আৰু মৰাণ জাতিটো জাগিছে গতিকে অতি সোনকালে STটো দি দিব লাগে আৰু তাকে অনুৰোধ জনাইছোঁ ধন্যবাদ বিপ্লৱৰ পাছত মৰাণসকলক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে বুৰঞ্জী সাহিত্যিকে নিষ্ঠুৰ জাতি বুলি অসমীয়া হেমচন্দ্ৰ বৰুৱাই নিষ্ঠুৰ জাতি বুলি লিখি থৈ গৈছে হেমকোষত প্ৰথম কৰ্ণবিধানত গতিকে যুগে যুগে আমাক অপমানিত কৰি আহিছে যুগে যুগে আমাক শোষণ কৰি আহিছে মহাভাৰতৰ দিনত আপোনালোকে যদি চায় ঘটুকচ কাৰ বংশ কোন মানুহ আছিল ঘটুকচে ডিমাচা কছাৰীসকলৰ আছিল ডিমাচা কছাৰীসকলৰ লগত আমাৰ সাজ পোছাক সমগ্ৰ কছাৰী মূলৰ জাতি হিচাপে মৰাণসকলক ইতিহাসবোৰে প্ৰতিষ্ঠা কৰি থৈ গৈছে গতিকে আমি মহাভাৰতৰ দিনত যিসকল বিৰাট মংগোলীয় ঘটুকচৰ নাম উল্লেখ আছে সেইসকলৰ আমি বংশধৰ 5000 বছৰ যীশু খ্ৰীষ্ট জন্মৰ 2500 বছৰ আগৰ পৰা ইয়াত আমি এই ভূখণ্ডৰ অধিবাসী গতিকে ইমান প্ৰাচীন জনগোষ্ঠীটোক আমি যুগে যুগে বঞ্চিত হৈ আহিছোঁ গতিকে আমি এতিয়া কেতিয়াও এৰিব নালাগিব প্ৰত্যেকজন মানুহে নিজৰ মনটো বন্দুকৰ গুলীটোৰ লগত তুলনা কৰি ল'ব লাগিব ইমান শক্তিশালীভাৱে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব উদ্দেশ্য যে যেনেকৈ মোৱামৰীয়া গণবিপ্লৱক গোটেই হিলাই পেলাইছিলে গোটেই প্ৰথমটো গণবিপ্লৱ বিশ্বৰ ইতিহাসত প্ৰথম ফৰাচী বিপ্লৱ হৈছিলে তাৰ 20 বছৰৰ পাছত নে 17 বছৰ আগত মোৱামৰীয়া গণবিপ্লৱ হৈ বিশ্বৰ প্ৰথমটো গণবিপ্লৱ ৰাঘৱ খুৰানা ৰচনা কৰিছিল যাৰ বাবে উত্তৰবাৰকৈ মোগলে আক্ৰমণ কৰা প্ৰতিৰোধ কৰা আহোম ৰাজতন্ত্ৰই চেদেলি হৈ ৰংপুৰৰ পৰা শিৱসাগৰ ৰংপুৰৰ পৰা ৰাজধানী খুলি নি যোৰহাটলৈ হস্তান্তৰিত কৰিবলগীয়া আছিলে এনেকুৱা এটা বৃহত্তৰ জাতিৰ ৰাঘৱৰ আমি পৰিণতি আমি একদম সহজ সৰল বড়ো চাই যেনেকৈ চুকাফা গোটেই ৰাজসভা গতাই দিছে সিমান সৰলো হ'ব পাৰোঁ ৰাঘৱৰ দৰে ইমান কঠোৰ হ'ব পাৰোঁ গতিকে এনেকুৱা এটা ঐতিহাসিক ভিত্তি থকা জনগোষ্ঠী 5000-6000 বছৰৰ পৰা আগৰ পৰা বাস কৰা জনগোষ্ঠীটো আমাৰ সকলো শোষণ বঞ্চিত হৈ আজি আমি এই জৰুৱা হৈ সাধাৰণ সুশিক্ষিত নিষ্পেষিত আমাৰ ভূখণ্ডত হ'বলৈ আমি এই পৰ্যায়লৈ আহিছোঁ এতিয়া আমাৰ বুকুৰ মাজত থকা আমাৰ ভূখণ্ডত থকা সকলো সম্পদ লুটি শেষ কৰি লৈ গৈছে স্বাধীনতা ব্ৰিটিছসকলে আমাক টানি নি দিছিলে গোটেই আজি ৰূপাই বাগান ৰূপাই খেল বংশৰ গাঁও আছিলে তালাব বাগান তেলেতীয়া বংশৰ
গাঁও আছিলে নাওহলীয়া অঞ্চলটো নাওহলীয়া বংশৰ অঞ্চল আছিলে শিলিখা বাগান শিলিখাখনৰ শিলিখাগতীয়া অঞ্চল বংশৰ গাঁও আছিলে চব উচ্ছেদ কৰি গোটেইবিলাক লৈ পিটিছে ভূখণ্ড গোটেই বাগান পাতিলে আজি তিনিচুকীয়া যিখন ৰাজধানী ৰঙাগড়া ৰাজধানী এই ৰাজধানীত মৰাণসকলক কোনো চান্সিপ নাই কোনো চিনচাপ নাই চব দখল কৰি শেষ কৰিলে গতিকে আমি মৰিও জীয়াই আছোঁ স্বভূমিত আমাৰ পৰা বাগজানৰ পৰা যিটো গেছৰ ভাণ্ডাৰ ইয়াৰ পৰা তেল নি মধুবলে নি আজি BCPL গৈ ডিব্ৰুগড় সৰ্বভাৰতীয়